মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এটি পয়েম মাই মাদাৰ এট 66। এই পয়েমৰ যিমানকেইটা কুৱেশ্যন এনচাৰ আছে সম্ভাৱ্য পৰীক্ষাত আহিবলগীয়া সেই আটাইকেইটা কুৱেশ্যন ইয়াত আলোচনা কৰিম। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আটাইকেইটা চেপ্টাৰৰ কুৱেশ্যন এনচাৰ এনেকৈ দিয়া হ'ব, কোনো প্ৰব্লেম নাই। ইয়াৰ বাহিৰৰ পৰা তোমালোকৰ কুৱেশ্যন নাহে, ইমানখিনি নিশ্চিত হ'ব পাৰা। প্ৰথম কুৱেশ্যনটো আছে কবিতাৰ পৰা এটা শাৰী উঠাই দিয়া হৈছে, অলপ কবিতা উঠাই দিয়া হৈছে। ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্নিং আই চ মাই মাদাৰ beside me, doors open mouth, her face ashen like that of a corpse. ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকক কুৱেশ্যন কৰা হ'ব। প্ৰথম কুৱেশ্যনটো দিছে, হোৱেৰ ৱাজ দ্য পয়েট ড্ৰাইভিং? কবি কলৈ ড্ৰাইভ কৰি গৈ আছিল? দ্য পয়েট ৱাজ ড্ৰাইভিং টু কোচিন এয়াৰপৰ্ট। কবিয়ে কোচিন এয়াৰপৰ্টলৈ ড্ৰাইভ কৰি গৈ আছিল। হোৱাট ৱাজ দ্য ডে? বাৰটো কি আছিল? দ্য ডে ৱাজ ফ্ৰাইডে। বাৰটো আছিল ফ্ৰাইডে। হোৱাট ডিড শ্বি নোটিছ হুৱেন হাৰ মাদাৰ ছেট বিছাইড হাৰ? তাইৰ মাক যেতিয়া কাষত বহি আছিল কবিৰ, তেতিয়া তেওঁ কি লক্ষ্য কৰিছিল? এনচাৰ, দ্য পয়েট ন'টিছড, কবিয়ে লক্ষ্য কৰিছিল, ডেট হাৰ মাদাৰ হু ৱা দ্য পয়েট ন'টিছড, কবিয়ে লক্ষ্য কৰিছিল, ডেট হাৰ মাদাৰ, যে তেওঁৰ মাক, হু ৱাজ ছিটিং বিছাইড হাৰ, যিগৰাকী তেওঁৰ কাষত বহি আছিল, হেজ বিকাম অল্ড, তেওঁ বৃদ্ধ হৈছে, পেইল, একদম শান্ত, এণ্ড ৱাজ ডজ অপেন মাউথ, আৰু মুখখন মেলি আছে। শ্বি লুক লাইক এ ডেড বডি, তেওঁক দেখাত ডেড বডিৰ নিচিনা হৈ পৰিছে, এট হাৰ 66 ইয়াৰ্ছ অফ এজ। 66 বছৰ হোৱাৰ কাৰণে তেওঁ বৃদ্ধ হৈ পৰিছে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য পেজেছ ডেট মিন শ্লিপ লাইটলি এণ্ড ডেড বডি। পেৰাগ্ৰাফটো যে ওপৰত দিয়া হৈছে তাৰ পৰা তোমালোকে এনেকুৱা শব্দ বিচাৰি উলিয়াব লাগে যাৰ অৰ্থ হৈছে শ্লিপ লাইটলি আৰু এটাৰ অৰ্থ হৈছে ডেড বডি। শ্লিপ লাইটলি এইটো হৈছে ডজ আৰু ডেড বডি এইটো হৈছে কৰ্পছ। পিছৰ কুৱেশ্যনটো হৈছে, হোৱাই হাৰ মাদাৰ্ছ ফেচ ৱাজ লাইক ডেট অৱ এ কৰ্পছ? কবিৰ মাকৰ মুখখন দেখাত কিয় মৰাহৰ নিচিনা লাগিছিল? এনচাৰ, দ্য পয়েটছ মাদাৰ, কবিৰ মাক, হু ৱাজ 66 ইয়াৰ্ছ অল্ড, যিগৰাকী 64 বছৰীয়া, হেড বিকাম ভেৰি উইক, তেওঁ বৰ দুৰ্বল হৈ পৰিছিল, পেইল, কালাৰলেছ, এণ্ড হেড লষ্ট অল হিজ ভাইটেলিটি, তেওঁৰ বৰণহীন হৈ পৰিছিল, সজীৱতা হেৰুৱাই পেলাইছিল। শ্বি ৱাজ ডজিং উইথ হাৰ মাউথ ৱাইড অ'পেন, তেওঁ যেতিয়া টোপনি মাৰি আছিল মুখখন মেলি আছিল। ডেট ইজ হোৱাই দ্য পয়েট ছেজ, সেইকাৰণে কবিয়ে কৈছে যে হাৰ মাদাৰ্ছ ফেচ ৱাজ লাইক ডেট অৱ এ কৰ্পছ, তেওঁৰ মাকৰ মুখখন দেখাত মৰাহৰ নিচিনা লাগিছিল। পিছৰ কুৱেশ্যনটো হৈছে, হোৱাট ডিড দ্য পয়েট ৰিয়েলাইজ? কবিয়ে কি ৰিয়েলাইজ কৰিছিল? এনচাৰ, দ্য পয়েট ৰিয়েলাইজড, কবিয়ে ৰিয়েলাইজ কৰিছিল, ডেট হাৰ মাদাৰ হেড গ্ৰাউণ্ড ভেৰি অল্ড, তেওঁৰ মাক বহুত বৃদ্ধ হৈ গৈছে, পেইল এণ্ড উইক, দুৰ্বল হৈ পৰিছে। শ্বি লুকড এজ পেইল এজ এ ডেড বডি, মৰাহৰ নিচিনা নিথৰ হৈ পৰিছে বা শান্ত হৈ পৰিছে। শ্বি অলছো ৰিয়েলাইজড, তেওঁ ইয়াকো ৰিয়েলাইজ কৰিছিল, ডেট হাৰ মাদাৰ ৱাজ নট গয়িং টু লিভ লং, তেওঁৰ মাক আৰু বেছি দিনলৈ জীয়াই নাথাকে। তাৰপিছত 2 নম্বৰত আকৌ এটা পেৰাগ্ৰাফ উঠাই দিয়া হৈছে কবিতাৰ পৰা, অলপ এটা অংশ উঠাই দিয়া হৈছে। বাট চুন পুট দেট থট এৱে এণ্ড লুকড আউট এট য়ং ট্ৰিজ স্প্ৰিণ্টিং, দ্য মেৰি চিলড্ৰেন স্মাইলিং আউট অফ দেয়াৰ হোমছ। এইখিনি কবিতাৰ এটা অংশ।
এতিয়া ইয়াৰ ওপৰত তোমালোকক আকৌ প্ৰশ্ন কৰা হ'ব। প্ৰথম কুৱেশ্যনটো দিছে, হু লুকড আউট এট দ্য য়ং ট্ৰিজ। বাহিৰৰ য়ং ট্ৰিজবিলাকলৈ কোনে চাই পঠিয়াইছিল? এনচাৰ, দ্য পয়েট কমলা দাস লুকড আউট এট দ্য য়ং ট্ৰিজ। পিছৰ কুৱেশ্যনটো হ'ল, হুইচ থট ডিড দ্য স্পীকাৰ পুট এৱে। স্পীকাৰে কেনেকুৱা ভাৱনা বৰ্জন কৰিছিল, ত্যাগ কৰিছিল? দ্য পয়েট কমলা দাস ৰিয়েলাইজ ডেট। কবি কমলা দাসে ৰিয়েলাইজ কৰিছিল যে হাৰ মাদাৰ হেজ গ্ৰাউণ্ড ভেৰি অল্ড। তেওঁৰ মাক বৰ বৃদ্ধ হৈ গৈছে। উইক এণ্ড কালাৰলেছ, দুৰ্বল আৰু বৰণহীন হৈ পৰিছে। শ্বি লুক লাইক এ ডেড বডি। তেওঁ দেখাত ডেড বডিৰ নিচিনা। ছিইং হাৰ মাদাৰ, মাকলৈ চাই, দ্য পয়েট ৰিয়েলাইজড, কবিয়ে ৰিয়েলাইজ কৰিছিল, ডেট হাৰ মাদাৰ ৱাজ নট গোয়িং টু লিভ লং। তেওঁৰ মাক আৰু বেছিদিনলৈ জীয়াই নাথাকে। এণ্ড শ্বি ৱাজ গোয়িং টু লুজ হাৰ চুন। অতি সোনকালে তেওঁক হেৰুৱাই পেলাব। দ্য পয়েট ট্ৰাইড টু পুট এৱে দ্য ভেৰি থট অফ লুজিং হাৰ মাদাৰ। মাকক হেৰুৱাৰ যিটো ভাৱনা তেওঁৰ মনলৈ আহিছিল, সেইটোক তেওঁ পুট এৱে কৰিছিল, বৰ্জন কৰিছিল বা ত্যাগ কৰিছিল। পিছৰ কুৱেশ্যন, হোৱাট ডিড দ্য স্পীকাৰ ডু আফটাৰ দ্য ছিকিউৰিটি চেক। এয়াৰপৰ্টৰ ছিকিউৰিটি চেক হোৱাৰ পিছত স্পীকাৰে কি কৰিছিল, কবিয়ে কি কৰিছিল? দ্য পয়েট কমলা দাস, কবি কমলা দাসে লুক বেক হাৰ মাদাৰ, তেওঁৰ মাকৰ ফালে চাই পঠিয়াইছিল। এণ্ড উইথ এ স্মাইল, আৰু হাঁহিৰে, শ্বি টল্ড হাৰ, তেওঁক কৈছিল, চি ইউ চুন আম্মা। পিছৰ কুৱেশ্যন, হোৱাই ডিড দ্য পয়েট কম্পেয়াৰ হাৰ মাদাৰ্ছ ফেচ টু লেট উইণ্টাৰ্ছ মুন। কবিয়ে মাকৰ মুখখনক কিয় লেট উইণ্টাৰ মুনৰ লগত তুলনা কৰিছে? ইন দ্য পয়েম, কবিতাটিত, মাই মাদাৰ এট 66 নামৰ কবিতাটিত হেজ কম্পেয়াৰ্ড হাৰ মাদাৰ্ছ ফেচ, তেওঁৰ মাকৰ মুখখনক তুলনা কৰিছে, টু এ লেট উইণ্টাৰ্ছ মুন, লেট উইণ্টাৰ মুনৰ লগত। বিকজ হাৰ মাদাৰ হেজ গ্ৰন অল্ড, কিয়নো তেওঁৰ মাক বৃদ্ধ হৈ গৈছে। এণ্ড হাৰ ফেচ হেজ লষ্ট দ্য ইয়থফুল চাৰ্ম, আৰু যৌৱনৰ যিমান চাৰ্ম আছিল সকলো হেৰুৱাই পেলাইছে। এণ্ড বিউটি, সৌন্দৰ্য, হেজ বিকাম পেল, কালাৰলেছ এণ্ড এচেন লাইক এ কৰ্পছ, আৰু মৰা হোৱাৰ দৰে হৈ পৰিছে, কালাৰলেছ হৈ পৰিছে, পেল হৈ পৰিছে। জাষ্ট লাইক দ্য উইণ্টাৰ্ছ মুন, উইণ্টাৰৰ মুনৰ দৰে। বিকজ বিকামছ হেজি এণ্ড পেল, ধূসৰ আৰু নিথৰ, এণ্ড লষ্ট ইটছ লাষ্টাৰ আণ্ডাৰ ফগ এণ্ড মিষ্ট, যিদৰে লেট উইণ্টাৰৰ মুন যিদৰে ফগৰ মাজত ধূসৰ হৈ পৰে, তেনেকুৱা ধূসৰিত হৈ পৰিছে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, হোৱাট ৱাজ দ্য পয়েটছ চাইল্ডহুড ফিয়াৰ। কবিৰ ল'ৰালি কালত এটা বয় আছিল, বয়টো কি আছিল? হোৱাইল ড্ৰাইভিং টু দ্য কোচিন এয়াৰপৰ্ট, কোচিন এয়াৰপৰ্টলৈ ড্ৰাইভ কৰি যোৱাৰ সময়ত, অন ফ্ৰাইডে মৰ্ণিং, এদিনাখন শুক্ৰবাৰে ৰাতিপুৱাতে, দ্য পয়েট নটিচেছ ডেট হাৰ মাদাৰ হেজ গ্ৰাউন অল্ড, কবিয়ে লক্ষ্য কৰিছিল যে তেওঁৰ মাক বৃদ্ধ হৈ গৈ আছে। এণ্ড ইজ ডজিং উইথ হাৰ মাউথ ৱাইড অপেন, আৰু মুখখন বহলকৈ মেলি তেওঁ টোপনিয়াই আছে। হাৰ ফেচ লুক ভেৰি পেল লাইক ডেট অফ এ কৰ্পছ, মৰাহৰ নিচিনা তেওঁৰ মুখখন পেল হৈ আছে। ছিইং হাৰ মাদাৰ্ছ ফেচ, তেওঁৰ মাকৰ মুখৰ ফালে চাই, দ্য পেইনফুল থট কামছ টু হাৰ মাইণ্ড, তেওঁৰ মনলৈ সেই যন্ত্ৰণাদায়ক ভাৱনাটো আহিছিল, ডেট হাৰ মাদাৰ উইল নট লিভ ফৰ লং, যে তেওঁৰ মাক আৰু বেছিদিনলৈ জীয়াই নাথাকিব। ডেট শ্বি ইজ গোয়িং টু লুজ হাৰ ভেৰি চুন, অতি সোনকালে তেওঁক হেৰুৱাই পেলাব। হোৱাট ইজ দ্য থিম অফ দ্য পয়েম। কবিতাটোৰ থিম কি? এনচাৰ হৈছে, দ্য থিম অফ দ্য পয়েম ইজ এজিং এণ্ড ডিকে। কবিতাটোৰ মূল থিম হৈছে বয়সৰ লগে লগে মানুহ কিদৰে ডিকে হৈ পৰে। পিছৰ কুৱেশ্যনটো হ'ল, হোৱাট ৱৰিড দ্য পয়েট হুৱেন শ্বি লুকড হাৰ মাদাৰ। কবিয়ে যেতিয়া তেওঁৰ মাকলৈ চাই পঠিয়াইছিল, তেওঁৰ মনত কি চিন্তা আহিছিল? এনচাৰটো হৈছে, হাৰ মাদাৰ লুকড পেল, ৱান এণ্ড ফেডেড জাষ্ট লাইক এ কৰ্পছ, হুইচ ৱৰিড দ্য পয়েট। দিছ ইণ্ডিকেটেড ডেট হাৰ মাদাৰ মে ডাই ভেৰি চুন।
তেওঁৰ মাক কবিয়ে যেতিয়া মাকলৈ চাই পঠিয়াইছিল তেওঁৰ মাক একেবাৰে শান্ত দুহৰ নিথৰ এনেকুৱা হৈ পৰিছিল মৰাহৰ নিচিনাকে এইটোৱে কবিক চিন্তিত পেলাইছিল ইয়াৰ কাৰণটো হৈছে তেওঁ সোনকালে মৰিব পাৰে নেক্সট কোৱেশ্চন What did the poet feel in her realization? কবিয়ে তেওঁৰ ৰিয়েলাইজেশ্যনত মানে মাকৰ কি অনুভৱ কৰিছিল The poet felt pain কবিয়ে যন্ত্ৰণা অনুভৱ কৰিছিল in her realization that she would not see her mother again as she may die soon তেওঁ চাগে যেহেতু কবিয়ে তেওঁ মাকক এৰি থৈ তেওঁৰ ঘৰলৈ গুচি গৈ আছে মানে গিৰিয়েকৰ ঘৰলৈ গতিকে হয়তো আহি আৰু নাপাব সোনকালে মৰিব পাৰে নেক্সট কোৱেশ্চন Why did the poet see outside of the car কবিয়ে কিয় গাড়ীৰ বাহিৰলৈ চাই পঠিয়াইছিল খিৰিকীৰে বাহিৰলৈ চাই পঠিয়াইছিল answer The poet saw young trees moving fast as if they were sprinting and also saw young children merrily running out of their homes to play কবিয়ে বাহিৰলৈ চাই পঠিয়াইছিল এই কাৰণ বাহিৰলৈ চাই কি দেখিছিল কবিয়ে বাহিৰলৈ চাই দেখিছিল ইয়ং স্প্ৰিণ্টিং ট্ৰিজবিলাক আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক আনন্দৰে দৌৰাদৌৰি কৰি ঘৰৰ পৰা ওলাই আহিছে খেলিবলৈ নেক্সট কুৱেশ্যন What has been compared to a late winter's moon কবিয়ে কিহক late winter's moonৰ লগত তুলনা কৰিছে The narrator's aging mother has been compared to the late winter's moon কবিৰ বয়সস্থ মাকক late winter's moonৰ লগত তুলনা কৰিছে Why has the comparison been made with late winter's moon late winter's moonৰ লগত কিয় কম্পেয়াৰ কৰা হৈছে কম্পাৰিজন হৈছে The poet's mother looked old কবিৰ মাক বৃদ্ধ হৈছে frail and very pale like moon in the late winter দুহৰ হৈ পৰিছে যিদৰে late winter moon কুঁৱলীৰ মাজত দুহৰ হৈ পৰে hence the comparison সেই কাৰণে তুলনা কৰা হৈছে What is the familiar act mentioned in the poem কবিৰ চিনাকি বিটো কি আছিল কবিতাটোত মেনশন কৰা হৈছে The familiar act refers to the narrator's childhood fear কবিৰ চিনাকি বিটো হৈছে লৰালিৰ ভয় of losing her mother তেওঁৰ মাকক হেৰুৱাৰ ভয় or fear of losing her mother or fear of separation from her মাকৰ পৰা পৃথক হোৱাৰ ভয় What kind of pain and ache does the poetess feels কবিয়ে কেনেকুৱা ধৰণৰ পেইন আৰু এক অনুভৱ কৰিছে The poetess is deeply attached to her mother who is pretty aged কবি তেওঁৰ মাকৰ লগত বৰ attached কবিৰ বাবে attached হৈ আছিল যিগৰাকী নেকি বহুত বেছি বয়সীয়া হৈ পৰিছে weak and pale দুৰ্বল হৈ পৰিছে she is troubled to think that her old mother might depart in her absence তেওঁৰ এইটো সমস্যাৰ সৃষ্টি কৰিছে এইটো ভাবি সমস্যাত পৰিছে যে তেওঁৰ অনুপস্থিতিত হয়তো তেওঁৰ মাকে প্ৰস্থান কৰিব অৰ্থাৎ মৃত্যুবৰণ কৰিব Why are the young trees described as sprinting কুমলীয়া গছবিলাকক কিয় স্প্ৰিণ্টিং বুলি কোৱা হৈছে The young trees running spiritedly stand in sharp contrast to the aged and pale looking mother The trees symbolized youth and life whereas the old mother is sleeping towards the grave The young trees represented life in contrast to her mother's approaching death পিছৰ কুৱেশ্যনটো হ'ল Why has the poet brought in the image of the merry children spilling out of their homes? The little children are full of life, hope, and cheerfulness. They have just begun life and have a long way to go. The old and weak mother of the poetess, however, is fast losing hold on life. She could breathe her last any day in near future. The image of cheerful children makes the sight of the mother all the way more painful. কবিতাটোৰো সহজ সৰল অসমীয়াত ব্যাখ্যাৰ ভিডিঅ' তোমালোকক দিয়া হ'ব তোমালোক সকলোৱে চাব পাৰিবা তাৰ পৰা অৰ্থবিলাক জানিব পাৰিবা
এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈ আছে। Why has the mother been compared to the late winter's moon? The old mother is pale, cheerless, old and devoid of exuberance. The moon also in late winter loses its shine or brightness, so she has been compared to late winter's moon. What do the parting words of the poetess and her smile signify? The poetess is taking leave of her mother. She is going to fly to some distant place. She is not sure of meeting the old lady again, but she hides her fears, smiles, and assures mother that they would meet again. How does Kamala Das try to put away the thoughts of her aging mother? Kamala Das tries to put away the thought by looking outside the car. She finds it hard to accept the fact of her mother growing old, as it brings back to her mind her childhood fear of losing her mother. So she makes a deliberate effort to drive away such thoughts by looking outside the car at the sights passing by. পিছৰ কুৱেশ্যনটো হৈছে, what was the poet's childhood fear? During the childhood, Kamala Das was insecure about losing her mother, just as all young children often are. The same old feelings came back to haunt her when she sees her mother's pale and lifeless face. She is tortured by the fact that she may not see her alive again. She hides her feelings by smiling. Question number 20. What has the poet brought in the image of the merry children smiling out of their homes? The poet has used this imagery to bring out the contrast between children who are energetic and full of life and her mother who is old, pale, and lifeless. What is the kind of pain and ache that the poet feels? The poet is pained to see her mother's dull and colorless face. She is hurt to see that her mother's face looks like that of a dead body. She is afraid of the fact that she may not see her alive next time. Question number 22. All I did was smile and smile and smile. Why does the poetess repeat the word smile thrice? The repetition of the word smile thrice at the time of parting from her old and weak mother only hides her tears. She is not certain of meeting the old woman again. The mother is already pale and dull colored like a corpse. The poet smiled and smiled in an effort to reassure herself that she will meet her mother soon. Her smiles are also a deliberate attempt to hide her inner feelings from mother. Her smile also kindled hope and positive feelings in her mother. Question number 23. Bring out the significance of the smile of the poet as she bade farewell to her mother. To B-A-D-E hobo, bade farewell. Answer. The poet smiles as she bids farewell to her mother and assures her that they would meet again. As she looks at her mother, who looks pale and weak due to old age, her heart is pained to think that her mother might not live long. She smiles, but her smile is only an effort to cover up the hidden fear and pain in her heart. It is a simple put on deliberately to hide her fear of losing her mother. Her situation is quite ironical. Though she tells her mother that she will see her soon, she doubts if she will ever see her alive again. The repetition of the word smile shows that it is a long and cheerful one. The smile is also significant because it must have comforted both
the mother and daughter and kindled in them the hope that the mother would survive long enough for the two to meet again. এইখিনি কুৱেশ্যন আনসাৰ তোমালোকে শিকিবা পৰীক্ষাত ইয়াৰ পৰাই আহিব এনেকৈ প্ৰত্যেকটা চেপ্টাৰৰ কুৱেশ্যন আনসাৰবিলাক তোমালোকক দি দিয়া হ'ব তোমালোকে লিখি লৈ শিকিব পাৰিবা আৰু বাকিবিলাক চেপ্টাৰৰ ওপৰতো গভীৰভাৱে আলোচনা কৰা হ'ব গোটেই চেপ্টাৰবিলাক আছামিজত এক্সপ্লেইন কৰা হ'ব তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ